মৰিগাঁও বঙালপাৰা কটহজাৰী তিৱা কৃষ্টি দলৰ উদ্যোগত সপ্তাহজোৰাকৈ আৰম্ভ হৈছে তিৱা লোকাচাৰৰ আখৰা। মধ্য অসমত বসবাস কৰা তিৱা জনগোষ্ঠীৰ লোকসকলৰ মাজত হেৰাই যাবলৈ ধৰা তিৱা লোককৃষ্টি আৰু লোকাচাৰসমূহ পুনৰ জনমানসত প্ৰতিষ্ঠিত কৰিবলৈ আগবাঢ়িছে কেইজনমান যুৱক যুৱতী। বিশেষকৈ মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত জনজাতি অধ্যুষিত অঞ্চল হিচাপে পৰিচিত চিকাবৰীৰ ৰংগমঞ্চত বিশেষভাৱে সক্ষম যুৱক প্ৰশান্ত বড়োৰ নেতৃত্বত বঙালপাৰা কটহজাৰী তিৱা কৃষ্টি দলৰ সদস্যসকলে প্ৰায় অৰ্ধ শতাধিক কণমানি শিশুসহ যুৱক যুৱতীক তিৱা লোকাচাৰৰ প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হয়। এই ক্ষেত্ৰত উদ্যমী যুৱক প্ৰশান্ত বড়োৰ মন্তব্য আগবঢ়াইছোঁ। বঙালপাৰা কটহজাৰী তিৱা কৃষ্টি দলৰ উদ্যোগত নিজাববীয়াকৈ আমি 7 দিনীয়া যি তিৱা লোকনাচ প্ৰশিক্ষণ আৰম্ভ কৰিছোঁ আৰু এই অঞ্চলৰ যিহেতু পিছপৰা অঞ্চল হ'লেও আমাৰ যথেষ্ট সংখ্যক ল'ৰা ছোৱালীয়ে আমাৰ লগত অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণ কৰাৰ লগতে তেখেতলোকে আমাক যি এই অনুষ্ঠানটো পৰিচালনা কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগাইছে আৰু লগতে আমি যিহেতু নিজৰ প্ৰচেষ্টাত আমি এই নৃত্য কৰ্মশালাটো পাতিছোঁ। প্ৰশিক্ষক হিচাপে আমিয়ে আছো, স্থানীয় সকলো। ইয়াতে আজিৰ পৰা আৰম্ভ হৈছে, 23 তাৰিখৰ পৰা 31 তাৰিখলৈকে এসপ্তাহ চলিব। লাষ্টৰ দিনাখন ক্লজিং ফাংচন হ'ব, সামৰণি অনুষ্ঠান। বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে আৰু ৰাইজৰ সহায় সহযোগিতাটো লাগিব আমাৰ, তেতিয়াহে এটা অনুষ্ঠান আগবঢ়াই নিয়াত যথেষ্ট সুবিধা হয়, সহায় হয়।